কাইলৈ অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব। 29 সেশন শীতকালীন অধিৱেশন আৰু জুবিনদাৰ মৃত্যুৰ পাছৰ প্ৰথমখন বিধানসভাৰ অধিৱেশন। মই জুবিনদাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিলোঁ যাতে কাইলৈ সমগ্ৰ অসমবাসী ৰাইজৰ হৈ অসমবাসীৰ এজন প্ৰতিনিধি ৰূপে অসমৰ ঐতিহাসিক ঠাই শিৱসাগৰৰ বিধায়ক ৰূপে মই যাতে কাইলৈ জুবিনদাৰ ন্যায়ৰ কাৰণে বিধানসভাত সঠিকভাৱে মাত মাতিব পাৰোঁ, সঠিক সাহসেৰে মাত মাতিব পাৰোঁ আৰু যাতে জুবিনদাৰ ন্যায় কাইলৈ চৰকাৰৰ পৰা আদায় কৰি আনিব পাৰোঁ, তাৰ কাৰণে জুবিনদাৰ ওচৰত সেৱা ল'বলৈ আহিলোঁ, জুবিনদাৰ পৰা আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু প্ৰভুক মই আশীৰ্বাদ বিচাৰিছোঁ যাতে কাইলৈ মোক শক্তি দিয়ে, যাতে মই কাইলৈ অসমৰ ৰাইজৰ আশা পূৰণ কৰিব পাৰোঁ। আমাৰ সকলোৰে মৰমৰ, সকলোৰে হিয়াৰ আমঠুৰ, আমাৰ সকলোৰে হৃদয়ৰ জুবিনদা 2 মাহ 7 দিন হৈ গ'ল। কাইলৈ 7 দিন হ'ব, আজি 6 দিন হৈছে। 7 দিনৰ পাছতো ন্যায় পোৱা নাই। এই কথাটো ভাবিলেই কিবা বুকুখন ফাটি যাওঁ। সেইকাৰণে আজি জুবিনদাৰ পৰা সাহস ল'বলৈ আহিছোঁ, জুবিনদাৰ পৰা শক্তি ল'বলৈ আহিছোঁ, ভগৱানৰ পৰা আশীৰ্বাদ ল'বলৈ আহিছোঁ যাতে কাইলৈ মই বিধানসভাত সঁচাকৈ অসমীয়া জাতিৰ হৈ মাত মাতিব পাৰোঁ আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভাৰ প্ৰকৃত প্ৰতিনিধি ৰূপে, আচল প্ৰতিনিধি ৰূপে যাতে মাত মাতিব পাৰোঁ। কাইলৈ মোৰ মূল কথাটো হ'ল যে চৰকাৰে 2 মাহৰ পাছতো কিয় এতিয়ালৈকে জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল, কিয় হ'ল, সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা সেইদিনা জুবিনদাৰ ক্ষেত্ৰত কি হৈছিলে কিয় এতিয়ালৈকে ক'ব পৰা নাই, সেই কথাখিনি উলিয়াই। মই বুজি পাওঁ যে জুবিনদাৰ ন্যায় মানে হ'ল জুবিনদাৰ যদি কোনোবাই হত্যা কৰিছে সেই হত্যাকাৰীবিলাকৰ ফাঁচী, আৰু জুবিনদাক ন্যায় প্ৰদান কৰা মানে হ'ল যদি হত্যা নহয় তেওঁক মৃত্যুৰ ফালে ঠেলি দিয়া হ'ল, তেতিয়াহ'লে মৃত্যুৰ ফালে ঠেলি দিয়া মানুহবিলাকক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা। কিন্তু দুৰ্ভাগ্যৰ কথা যে এই চৰকাৰখনে কেৱল জুবিনদাৰ লগত খেলিছে আৰু নাটক কৰিছে, বিচাৰ কৰা নাই। আপোনালোকে মোক নিজেই এটা শব্দ মাত্ৰৰ উত্তৰ দিয়ক, সেই চৰকাৰ বাহাদুৰ পৃথিৱীৰ কোনটো মৃত্যুৰ ঘটনা বা হত্যাৰ ঘটনা আছে যিটো ঘটনাত IO ইনভেষ্টিগেটিং অফিচাৰ, তদন্তকাৰী বিষয়া, CIO চিফ ইনভেষ্টিগেটিং অফিচাৰে প্লেচ অফ অকাৰেঞ্চ ঘটনা য'ত হৈছে তালৈ গৈ তদন্ত নকৰাকৈ ন্যায় দিব পাৰিছে। পৃথিৱীৰ একমাত্ৰ মৃত্যু, একমাত্ৰ হত্যাকাণ্ড য'ত ঘটনা ঘটিছে ছিংগাপুৰত, তদন্ত কৰিছে দিছপুৰত। গতিকে আমি সকলোৱে বুজি পাইছোঁ যে এই ঘটনাৰ পৰা কেতিয়াও আমি জুবিনদাৰ ন্যায় নাপাওঁ। সমগ্ৰ অসমৰ মানুহে কৈছে যে জুবিনদাৰ ন্যায়ৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কি কৰিলে। ৰাজ্য চৰকাৰে ছিংগাপুৰত গৈ বাৰু তদন্ত কৰিব নোৱাৰে, কেন্দ্ৰীয় চৰকাৰে কিয় এতিয়ালৈকে CBI তদন্ত ঘোষণা নকৰে? কিয় জুবিনদাৰ প্ৰতি এই অন্যায় কৰা হৈছে যে বিদেশত কৰিবলগীয়া তদন্ত কিয় আমাৰ অসম পুলিচৰ হাতত তদন্ত কৰিবলৈ এৰি দিয়া হৈছে? কিয় অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰিয়তম অফিচাৰগৰাকী যাক CIO দিছে, CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ, সেই প্ৰিয়তম অফিচাৰগৰাকীক এতিয়ালৈকে, সেই মহিলাগৰাকীক এতিয়ালৈকে কিয় ছিংগাপুৰত তদন্ত কৰিবলৈ পঠিওৱা হোৱা নাই? কিয়? এই প্ৰশ্নৰ উত্তৰ
কাইলৈ আমি বিধানসভাত বিচাৰিব খোজোঁ। আমাক এটাই লাগে যে জুবিন গাৰ্গক আমাক ন্যায় লাগিব, ন্যায় লাগিব, ন্যায় লাগিব। পৃথিৱীৰ যিকোনো পৰিস্থিতিত হ'লেও জুবিন গাৰ্গৰ যদি ন্যায় নাপাওঁ তেতিয়াহ'লে অসমীয়া মানুহ শান্ত নহ'ব। আৰু সেই কথাটোকে ক'বৰ কাৰণে মই শক্তি বিচাৰি, সাহস বিচাৰি, প্ৰেৰণা বিচাৰি জুবিন দাৰ ওচৰত সেৱা ল'লোঁ আৰু প্ৰভু ভগৱন্তৰ ওচৰত আশীৰ্বাদ বিচাৰিলোঁ যাতে কাইলৈ মই সঁচাকৈ অসমীয়া জাতি হৈ গৰ্জন দিব পাৰোঁ বিধানসভাত। যি বিধানসভা অসমীয়া জাতিৰ প্ৰতিনিধিত্ব কৰে সেই বিধানসভাত যাতে মই গৰ্জন দিব পাৰোঁ আৰু যাতে চৰকাৰক বাধ্য কৰিব পাৰোঁ যাতে প্ৰকৃত ন্যায় দিয়া হয়। সেইকাৰণে মই আজি ইয়ালৈ আহিলোঁ, সেৱা ল'লোঁ, চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, তেখেতৰ লগত কথা পাতিলোঁ, হৃদয়ৰ লগত হৃদয়ৰ কথা, জুবিন দাৰ হৃদয়ৰ লগত মোৰ হৃদয়ে কথা পাতিলে আৰু কাইলৈৰ কাৰণে নিজকে সাজু কৰিলোঁ। কাইলৈ যিটো বিধানসভা নিৰ্বাচন আছে, অধিৱেশন আছে, তাৰ পূৰ্বে যিটো বিৰোধী দল কেইবাটা আছে, কংগ্ৰেছ আছে, বিভিন্ন দল আছে, যিহেতু কালি যিটো ইছ্যু এটা ডাঙৰ ইছ্যু তাত কেইটামান আছে, স্পৰ্শকাতৰ ইছ্যু কালি উত্থাপন হ'ব। সেই ইছ্যু উঠাৰ পূৰ্বে বা জুবিন গাৰ্গৰ যি ন্যায়ৰ পূৰ্বে কালি উত্থাপন কৰাৰ পূৰ্বে বিৰোধীসকল একত্ৰিত হৈ বহিব লগা আছিলে নাছিল? মানে বিৰোধী দলৰ দলপতি, আমাৰ বিৰোধী দলসমূহৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, মই আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমি দুয়োজনে অনুৰোধ কৰিছোঁ। মই আৰু মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া দুয়োজনে অনুৰোধ কৰিছোঁ যে আমি যুঁজৰ আগতে, বিধানসভাৰ ভিতৰত যুঁজৰ আগতে আমি সকলো বিৰোধী পক্ষ বহি ল'ব লাগে। আমি সোনকালে বিচাৰিছিলোঁ, কিন্তু দেৱব্ৰত দাই আমাক কৈছে যে কাইলৈ বিধানসভাৰ আগে আমাৰ বিৰোধী দলবিলাকৰ এখন ফ্ল'ৰ কোঅৰ্ডিনেশ্যন বৈঠক হ'ব আৰু সেই বৈঠকৰ পাছতে আমি ঐক্যবদ্ধভাৱে বিধানসভাত থিয় হ'ম।